আপোনালোকে কল্পনা কৰক আৰু এবাৰ ভাবক, আপুনি ক'ৰবাত ফাষ্টফুড এখনত গৈ বাৰ্গাৰ কিনি খাইছে আৰু সেই বাৰ্গাৰ আপুনি অলৰেডি হজমো কৰি পেলাইছে। তাৰপিছত আপুনি গম পালে সেই বাৰ্গাৰত মানুহৰ মাংস মিক্স কৰা আছিলে, তেতিয়াহ'লে আপোনাৰ অৱস্থা কি হ'ব? ঠিক মোৰ কাহিনী এনেকুৱা এটা চিৰিয়েল কিলাৰৰ, যি মানুহক হত্যা কৰি মানুহক কাটি তাৰ বাৰ্গাৰ বনাই মানুহক খুৱাইছিলে আৰু সেই বাৰ্গাৰ বিক্ৰী কৰিছিলে। আৰু সেই বাৰ্গাৰ খাই মানুহে কৈছিলে ইয়াৰ বাৰ্গাৰৰ এটা টেষ্টেই বেলেগ। কিন্তু ব'লক আজি আমি কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। 2 মাৰ্চ 1953 আমেৰিকাৰ মেৰিলেণ্ডত এজন সুঠাম চেহেৰাৰ যুৱক জন্ম হয়। এটা হাতীহেন এটা চেহেৰা, এক ৰাক্ষস বুলি ক'লেও বেয়া নহ'ব। এই লাষ্টত গৈ কি কৰিলে, গোটেই বদনাম হৈ গ'ল ইয়াৰ নাম, গোটেই আমেৰিকাত বদনাম হৈ গ'ল, গোটেই পৃথিৱীতে বদনাম হৈ গ'ল ইয়াৰ নাম। জ' মেথনি ইয়াৰ নাম আছিলে। তাৰ 6টা ককাই ভাই, সি চবতকৈ ডাঙৰ, আৰু মাক বাপেক হিৰ'ইন, ড্ৰাগছ আদি একো এটা বাকী নাই। চব খাই সিহঁতি বন্ধ হৈ থাকে, পৰি থাকে। আনকি জ' মেথনিৰ মাকেও ড্ৰাগছ খাই পৰি থাকে। যেতিয়া তাৰ 6 বছৰ বয়স হ'ল, তাৰ দেউতাকৰ কাৰ এক্সিডেণ্টত মৃত্যুমুখত পৰিলে। লাহে লাহে ডাঙৰ হৈ যেতিয়া সি 18 বছৰ বয়সত ভৰি দিলে, সি যেতিয়া US আৰ্মিত যোগ কৰিলে, আমেৰিকাৰ আৰ্মিত ভৰ্তি হ'ল আৰু লগালগ তাক পঠিয়াই দিলে ভিয়েটনাম যুদ্ধত 1971 চনত। সেই ভিয়েটনাম যাওঁতে সি আৰ্মিত থাকোঁতেও সি কোকেইন, ড্ৰাগছ আদিৰ এনেকৈ সি তাৰ কবলত পৰিলে, মানে ভাবিব নোৱাৰে। ভিয়েটনাম যুদ্ধ শেষ হোৱাৰ পিছত সি আমেৰিকাত আহি সি ঘৰ সংসাৰ ত্যাগ কৰিলে, তাৰ পৰিয়াল ত্যাগ কৰিলে। সি এতিয়া ফুটপাথত যিবিলাক বাস কৰিছিলে, ফুটপাথত বাস কৰা যিবিলাক ভিখাৰী, যাৰ ঘৰ নাই, অঘৰী মানুহ দলং পলংকৈ ফুটপাথত পৰি থাকে, সেইবোৰ মানুহৰ লগত থাকিব ধৰিলে। আৰু তাত সিহঁতৰ লগত থাকোঁতে এই জ' মেথনিয়ে আৰু ভয়ংকৰভাৱে ড্ৰাগছ সেৱন কৰিব ধৰিলে, হিৰ'ইন সেৱন কৰিব ধৰিলে। মানে ইমানে ভয়ংকৰভাৱে সি তেতিয়া ড্ৰাগছ সেৱন কৰিব ধৰিলে, এই ড্ৰাগছেই লাষ্টত তাক মাৰি পেলালে। এতিয়া ড্ৰাগছটো এনেই ফ্ৰীত পোৱা বস্তু নহয়। এতিয়া ড্ৰাগছ খাবলৈ হ'লে পইচা লাগিব, তাৰতো একো ইনকাম নাই। সি আমেৰিকাৰ আৰ্মিৰ এৰি থৈ আহিছে, ঘৰ বাৰ ত্যাগ কৰিলে। সি এতিয়া ট্ৰাক ড্ৰাইভাৰৰ কাম আৰম্ভ কৰি দিলে। ট্ৰাক ড্ৰাইভাৰৰ কাম আৰম্ভ কৰি থাকোঁতে সি এখন ট্ৰাকো কিনি ল'লে, এখন ছেকেণ্ড হেণ্ড ট্ৰাকো কিনি ল'লে। আৰু সি ট্ৰাকো চলাই থাকে ডাঙৰ ডাঙৰ কোম্পানীৰ। আৰু তাৰ মাজতে সি যিখিনি পইচা ইনকাম কৰি পায় মাহেকত, গোটেইখিনি পইচা ড্ৰাগছ খোৱাতেই গুচি যায়। খানা কম খায়, ড্ৰাগছ বেছি খায়। এই লেভেলৰ আছিলে এই জ' মেথনি। চিন্তা কৰক। সি ভাবিলে এতিয়া নাই নহ'ব, এতিয়া আৰু কিবা এটা ভাল কাম কৰিব লাগিব। ভাল কাম কি কৰিব? সি এতিয়া বিয়া পাতি ল'লে, এজনী যুৱতীক বিয়া পাতি ল'লে। আৰু সেই যুৱতীও একেই ছেম, যি তাৰ বংশগতত আছিলে। তাৰ মাক দেউতাক ড্ৰাগছ খাই বন্ধ হৈ থাকে। এতিয়া ইহঁত দুটাও, সি যোনজনী মাইকী বিয়া পাতিলে, এই এতিয়া ভয়ংকৰভাৱে ড্ৰাগছ সেৱন কৰিব ধৰিলে। দুয়োটাই পাৰফেক্ট কমিউনিকেশ্যন। কি ক'ব? এইবোৰ বোলে আমেৰিকাত চলে, ফ্ৰী পায়। এতিয়া সিহঁতি বিয়া পতাৰ পিছত সিহঁতৰ এটা ল'ৰা সন্তান জন্ম হয়। জ' মেথনিৰ পত্নী ড্ৰাগছ মদ সেৱন কৰি ৰাতি 12টা বজাত তাৰ ঘৰলৈ আহে। ঘৰ বুলিবলৈ কি আছে? ট্ৰাকখন। সেই ট্ৰাকখনকে সি ঘৰ নিচিনা কৰি পেলালে। তাতে খোৱা বোৱা থকা মেলা চব ট্ৰাকতে। আনটো ৰাতি 12টা 1 বজাত ঘৰলৈ আহে। তাৰ ল'ৰা ক'ত পৰি আছে কি নাই, তাৰ ঘৈণীয়েকৰ কোনো খা খবৰ নাই। ৰাতি 12টা 1 বজাত জ' মেথনিৰ ঘৈণীয়েক ঘৰলৈ আহে। ঘৰ বুলিব কি ট্ৰাকলৈ, সেইটোৱে ঘৰৰ তালৈ আহে। এনেকৈ সিহঁতৰ দিন পাৰ হৈ গৈ আছে। এদিন যেতিয়া জ' মেথনি তাৰ ঘৰলৈ আহিলে, সেই ট্ৰাকলৈ আহিলে, তেতিয়া ট্ৰাকৰ বডি খোলা, ট্ৰাকত তাৰ
এটা বস্তুও নাই, আনটো তাৰ ল'ৰাটোও নাই, তাৰ ঘৈণীয়েকো নাই। ইফালে ইফালে বিচাৰ খোচাৰ কৰিলে, ওচৰ চুবুৰীয়া মানুহবোৰক সোধ পোছ কৰিলে। ওচৰ চুবুৰীয়াই ক'লে যে এজন যুৱক আহিছিলে, সেই যুৱকজনে তাৰ ঘৈণীয়েকক তাৰ গাৰ্লফ্ৰেণ্ড বুলি ক'লে, আৰু সিয়ে তাৰ লগতে সিহঁতি গুচি গ'ল। তাৰ ল'ৰাকো লৈ গ'ল, তাৰ ঘৈণীয়েকো লৈ গ'ল, তাৰ মানে তাৰ পত্নী কাৰোবাৰ লগত পলাই গ'ল। এতিয়া পত্নীক বিচাৰি বিচাৰি এতিয়া সেই ট্ৰাকখন চলাই এতিয়া তাৰ হাইৱেত উঠাই দিলে। গোটেই বিচাৰি তাৰ এজন লগৰৰ ওচৰলৈ গ'ল, সুধিলে যে এনে তেনে কথা ক'লে। তাৰ লগৰজনে ক'লে যে এখন ট্ৰাকটো যোৱা দেখিছিলোঁ, কিন্তু তাৰ ট্ৰাকত কোন আছিলে নাজানো, কিন্তু ট্ৰাক এখন যোৱা হয়। তাৰ মানে কথাটো ফাইনেল, যোৱা মিথুনীৰ পত্নী কাৰোবাৰ লগত পলাই গ'ল। এইখিনিৰ পৰাই কাহিনীৰ আচল কাহিনী আৰম্ভ হয়। যেতিয়া যোৱা মিথুনীৰ পত্নী বেলেগৰ লগত পলাই গুচি গ'ল, তেতিয়া পত্নীক বিচাৰিবৰ কাৰণে নে পত্নীক কিবা প্ৰতিশোধ ল'বৰ কাৰণে যোৱা মিথুনীয়ে লাষ্টত যি কাণ্ড কৰিলে তাৰ পত্নীৰ কাৰণে, এইটো এটা হেৰি মতে মানে যোৱা মিথুনীয়ে এই যি কাণ্ড কৰিছিলে তাৰ পত্নীক প্ৰতিশোধ ল'বৰ কাৰণে, কিহৰ কাৰণে, এইটো আজিলৈকে তাৰমানে কোনো ডিচিশ্যন ওলোৱা নাই, মানে কোনো হেৰি নাই তাৰমানে কিহৰ কাৰণে এই কাণ্ড সি কৰিছিলে। এদিন সেই তেনেকৈ খবৰ পালে যে তাৰ পত্নী তাৰ বয়ফ্ৰেণ্ডৰ আৰু কাৰোবাৰ লগৰ লগত এখন দলঙৰ তলত সিহঁতি মানে ড্ৰাগছ সেৱন কৰিবলৈ আহিব, ড্ৰাগছ কিনা বেচা কৰিবলৈ আহিব। আৰু একজেক্ট পইণ্টটো সি লোকেশ্যনটো তাক সি গম পালে যে কোনো জেগাত আহিব, কোনো জেগাত আহিব। সি তাৰ পত্নীক বিচাৰি বিচাৰি হাইৰাণ, যি পত্নীক সি খোৱাই বোৱাই হেৰি কৰি ৰাখিছিলে, তাৰমানে সেই পত্নীয়ে তাক ধোকা দি গুচি গ'ল। সি এইবিলাক কিহৰ কাৰণে কৰিছিলে, তাৰ পত্নী ল'ৰাৰ কাৰণে কৰিছিলে, আৰু সেই পত্নীয়ে ধোকা দি গুচি গ'ল কাৰণে তাৰ খং। এটা সময়ত সেই যোনটো দলঙৰ তলত তাৰ পত্নী আৰু তাৰ সেই বয়ফ্ৰেণ্ড কোনোবা অহা সি কথা শুনিছিলে, আহিব বুলি সি কাৰোবাৰ মুখত শুনিছিলে, সেইখিনি জেগাত গৈ সি ট্ৰাক ৰখাই দিলে আৰু তাত সি ৰৈ থাকিলে। যথা সময়ত দেখিলে দুজন যুৱক দলঙৰ তলত আহিছে, আৰু সি সেই যুৱক দুজনৰ ওচৰত গৈ পেলাই ফটোটো এনেকুৱা দেখুৱাই যুৱক দুজনক সুধিলে যে এয়া মোৰ পত্নী, সিহঁতক দেখিছিলা নেকি? আৰু সেই যুৱক দুজনে কি ড্ৰাগছ খাই একেবাৰে পাগল হৈ আছে। এতিয়া সিহঁতৰ ইয়াৰ উল্টাই ইয়াৰ লগত তৰ্কত লিপ্ত হৈ পৰিলে। তৰ্কত লিপ্ত যোৱা মিথুনীটো তাৰ চেহেৰা হাতীৰ নিচিনা। যোৱা মিথুনীয়ে এইখিনি সময়ত কি কৰিলে, সেই যুৱক দুজনক ডিঙিত ধৰি মাটিত বগৰাই ওচৰত থকা শিলেদি সিহঁতৰ মাথাত এনেকৈ শিলেদি মাৰিলে, দুইটাক জেগাতে ডেথ হৈ গ'ল সিহঁত দুজন। আৰু সিহঁতৰ দুজনক গাত শিল বান্ধি নদীত পেলাই দিলে। তাৰমানে এতিয়া সিহঁতি নদীৰ পৰা ওলাই আহিব নোৱাৰে, কাৰণ সিহঁতৰ গাত ডাঙৰ শিল বান্ধা আছে। আৰু এটা দুৰ্ভাগ্য কি, এজন মাছমৰীয়াই যোৱা মিথুনীৰ এই কাণ্ড দেখা পালে। সেই দেখাটোৱেই সেই মাছমৰীয়াৰ কাৰণে জীৱনৰ ডাঙৰ ভুল হৈ গ'ল। বেচেৰা যোৱা মিথুনীয়ে ভাবিলে মোৰ হত্যা কৰা, ই দেখিলে কাৰণে ই এতিয়া গৈ পুলিচক ক'ব এনে কিবা কিবি। সেই বেচেৰা মাছমৰীয়াটোৰ ওচৰলৈ গৈ তাৰো ডিঙিত ধৰি এনেকৈ চেপিলে যেতিয়ালৈকে তাৰ প্ৰাণবায়ু উৰি নগ'ল। তাৰ যেতিয়ালৈকে সেই চটফটনি ঠাণ্ডা হৈ নগ'ল, তেতিয়ালৈকে ডিঙি চেপি তাক হত্যা কৰি দিলে। তেতিয়া ইয়াকো মাছমৰীয়াটোকো নদীত পেলাই দিলে। আহি পেলাই দেখিলে ওচৰৰ ৰাস্তাত এজনী ছোৱালী, বেচা বুলিয়ে ক'ম আৰু, সেই ছোৱালীজনীক যোৱা মিথুনীয়ে তাৰ ঘৈণীয়েকৰ ফটো দেখুৱাই ক'লে যে এজনী মোৰ ৱাইফ হয়, দেখিছিলা নেকি ক'ৰবাত? তাৰ আগত যোৱা মিথুনীয়ে সেই ছোৱালীজনীক ড্ৰাগছ সেৱন কৰাই ল'লে। ড্ৰাগছ সেৱন কৰি লোৱাৰ পিছত ছোৱালীজনী যেতিয়া ক'লে নাই দেখা বুলি,
সেই ছোৱালীজনীকো ডিঙি চেপি তেতিয়ালৈকে ডিঙি চেপি থাকিলে যেতিয়ালৈকে তাইৰ মৃত্যু নহ'ল। জয়মথনিয়ে এই 3 ঘণ্টা সময়ৰ ভিতৰত সি 4টা মাৰ্ডাৰ কৰিলে। সাধাৰণতে দেখা যায় যিবিলাক চিৰিয়েল কিলাৰ সিহঁতে এনেকৈ পটককৈ কাম নকৰে। সিহঁতি 6 মাহ দিন এইটো বহুত ৱেইট কৰে, বহুত সময় লয়। আজি কাৰোবাক হত্যা কৰিলে 6 মাহ বন্ধ। এতিয়া এই জয়মথনি ই এটা বেলেগ লেভেলৰ। যি জয়মথনিয়ে আজিলৈকে কাৰ লগত কাজিয়া কৰা নাছিলে, সি 3 ঘণ্টাৰ ভিতৰত 4টা মাৰ্ডাৰ কৰি বহি আছে বছ। আৰু জয়মথনিয়ে এই হত্যা কৰা ছোৱালীজনীৰ লগত কৰিলে কি, আপুনি ইয়াৰ পিছত শুনিলে আপোনাৰ মাথা নষ্ট হৈ যাব। সি সেই ছোৱালীজনী যিখিনি জেগাত হত্যা কৰিছিলে সেইখিনি ঘন মানুহৰ বসতিস্থল। এতিয়া সেই তাইক দাঙি নি নদীত পেলাব নোৱাৰে। সি ছোৱালীজনীৰ ডেড বডি আনি তাৰ ট্ৰাকত তুলিলে। ট্ৰাকত তুলি তাইৰ হিৰ' ছেট কৰিলে, মাথা বেলেগ কৰিলে, বডি বেলেগ কৰিলে। বডি বেলেগ কৰি তাৰ মাথা আৰু বডি নি বেলেগ জেগাত পুতি দিলে বছ। ফাইনেলি এতিয়া মেথনিয়ে 3জনক হত্যা কৰি পানীত পেলাই দিলে আৰু এজনী মহিলাক ডিঙি কাটি তাকো ক'ৰবাত নি গাঁত খান্দি পুতি দিলে বছ। তাৰপিছত ইয়াৰ পিছৰ পৰা মেথনিৰ মনত জুই জ্বলিব ধৰিলে। এটা নিচা তাৰ আহিলে। কিহৰ নিচা? মানুহক হত্যা কৰাৰ নিচা। এতিয়া মেথনিয়ে এদিন কেথলিন নামৰ এজনী মহিলাক লগ পালে। সেই মহিলাজনীক মেথনিয়ে সুধিলে, ক'লে সেই ছোৱালীজনীক সহায় বিচাৰিলে যে মোৰ ট্ৰাকত বস্তু আছে, আহি পেলাই তুমি নমাব পাৰিবা নেকি, মোক সহায় কৰিব পাৰিবা নেকি? আৰু সেই কেথলিন নামৰ বেচেৰা ছোৱালীজনীয়ে সহায় দিলে, তাক সহায় কৰিবলৈ গুচি গ'ল। যেতিয়া ট্ৰাকত গৈ দেখিলে ট্ৰাকত একো বস্তু নাই, তেতিয়া ক'লে যে ট্ৰাকতো একো বস্তুৱে নাই, আকৌ তুমি মোক কৈছা তোমাক ট্ৰাকৰ পৰা বস্তু নমাব লাগে। মেথনিয়ে ক'লে ট্ৰাকৰ পৰা বস্তু নমাবলৈ নহয়, তোমাক ট্ৰাকত তুলিবৰ কাৰণে। আৰু হাতটা কাঠা মেথনি ছোৱালীজনীক ধৰি ট্ৰাকত দলি মাৰি দিলে, ট্ৰাকৰ পালা বন্ধ কৰি দিলে আৰু লিটাৰেলি সেই ছোৱালীজনীক ট্ৰাকৰ ভিতৰতে তাইকো মাৰ্ডাৰ কৰি দিলে। মাৰ্ডাৰ কৰি তাইৰো হিৰ' ছেট কৰিলে, তাইৰ মাথা বেলেগ কৰিলে, তাইৰ বডি বেলেগ কৰি তাইকো নি পেলাই ক'ৰবাত গাঁত খান্দি পুতি পেলালে। ইয়াৰ পিছত 6 মাহ শান্তি। 6 মাহৰ পিছত মেথনিৰ মনত পৰিলে এই যোনজনী ইয়াৰ আগত ছোৱালীক সি হত্যা কৰিছিলে কেথলিন নামৰ, এই ছোৱালীজনীৰ যোনখিনি জেগাত সি পুতিছিলে সেইখিনি জেগাত আহি সি উপস্থিত হ'ল আৰু গাঁত খান্দি সেই ছোৱালীজনীৰ 6 মাহৰ পিছত চিন্তা কৰক, সেই ছোৱালীজনীৰ ডেড বডিটো গাঁতৰ পৰা উলিয়াই আনিলে। কেনেকুৱা অৱস্থা হ'ব? 6 মাহত ডেড বডি মেক্সিমাম গলি গ'ল, গেলি পচি নাইকিয়া হৈ গ'ল। ইয়াৰ পিছত সি তাতো শান্ত নহ'ল। সেই যোনটো মাথাটো আৰু বডিটো সি একেলগত পুতিছিলে, সি কেৱল মাথাটো উলিয়াই আনিলে আৰু সেই মাথাটো গেলি তাৰ ভিতৰত পোক লাগি আছে। সি সেই পানী দি সেই পোক চোকবিলাক চাফা কৰি এতিয়া ভাবিব সি মাথাটোৰ লগত কি কৰিব। সি সেই মাথাটো এটা মানুহৰ মাথা সি খাই পেলালে। এই লেভেলত কি পৰিছিলে এই মেথনি। সি কৈছিলে যে মানুহ জীয়াই থাকোঁতে নাজানো, মানুহ মৰাৰ পিছত তাৰ এটা টেষ্টেই বেলেগ হয়। এই ভাষ্য সি পুলিচৰ আগত বৰ্ণনা কৰিছিলে। ই আৰু কৈছিলে পুলিচৰ আগত যে যিমান মহিলা আছে চবক মই শত্ৰু বুলি ভাবোঁ আৰু এই মহিলাবোৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব লাগে। এয়াই আছিলে যে মেথনিৰ সেই ৰাক্ষসৰ এটা ইণ্টাৰভিউত দিয়া বৰ্ণনা। ইয়াৰ পিছত যিকেইটা পানীত পেলাইছিলে সেই 3টা ডেড বডি,
তাৰে ভিতৰত সেই মাছমৰীয়া ডেড বডিটো বাদ দি বাকী দুটা ডেড বডি পুলিচে বিচাৰি পালে, পুলিচৰ হাতত লাগিলে। ডেড বডি হাতত লগাৰ পিছত কেনেবাকৈ কিবা কাৰণত গম পালে সেই দিনাখন যিদিনাখন ইহঁত দুটাক মাৰি পেলাই নদীত পেলাই দিছিলে, কিবা কাৰণত গম পালে যে সেইখিনি সময়ত এই মেথনি সেই জেগাত উপস্থিত আছিলে। সেইকাৰণে ডাইৰেক্ট গৈ মেথনিক পুলিচে ধৰি ল'লে। ইয়াৰ পিছত আপোনালোকে ভাবিব সি যেতিয়া মানুহক হত্যা কৰিছে যেতিয়া তাৰ জেল হ'ব, হয়তো তাৰ ফাঁচি হ'ব, কিন্তু 18 মাহ জেলত থকাৰ পিছত তাক কোৰ্টে ৰেহাই দি দিলে। কিহৰ কাৰণে? একো প্ৰমাণ নাপালে যে এই যে হত্যা মেথনিয়ে কৰিলে। পুলিচে কোৰ্টে জৰ্জে কোনো প্ৰমাণ নাপালে। প্ৰমাণ নোপোৱাৰ কাৰণে 18 মাহ পিছত মেথনিক জেলৰ পৰা ৰিহা কৰি দিলে। চিন্তা কৰক, কাক ৰিহা কৰিলে পুলিচে তেতিয়ালৈ ভবা নাই। এই ৰিহা হোৱাৰ পিছত সি কি কৰিবলৈ গৈ আছে, লাষ্টত ইয়াৰ তাৰমানে কি ক'ম আৰু, এইটোৱে বৰ ডাঙৰ ভুল হৈ গ'ল প্ৰশাসনৰ, তাক ৰিহা কৰি দিয়াটোৱে। এতিয়া কিন্তু জেলত থকাৰ কেইদিন যে মেথনিৰ দিমাগ, এটা চিৰিয়েল কিলাৰৰ দিমাগ কি হ'ব, সি ভাবিব ধৰিলে নহয়, মানুহ মাৰ্ডাৰ কৰি পানীত পেলাই দিলে পুলিচৰ হাতত লাগিব, কিবা এটা উপায় চিন্তা কৰিব লাগিব যাতে এই ডেড বডি পুলিচৰ হাতত নাহে। উপায় কি ল'লে, সি কি চিন্তা কৰি ল'লে, সি এতিয়া মানুহৰ বডিৰ মাংস বিক্ৰী কৰি মানুহক খুৱাব। এয়া এটা চিৰিয়েল কিলাৰৰ কাণ্ড। এতিয়া সি ৰিহা হৈ গ'ল ক'ত? সেই কোম্পানীটো, তাৰতো একো ঘৰ নাই, য'ত সি কাম কৰিছে, য'ত ট্ৰাক চলাইছিলে তাতে গ'ল। তাত গৈ কোম্পানীৰ মালিকক ক'লে যে তেনেকৈ মই ট্ৰাক লৈ আপোনাৰ কোম্পানীত মই কামো কৰি থাকিম, আৰু আপোনাৰ কোম্পানীত মই ৰাতি মোক থাকিবলৈ অকণমান জেগা দি দিব, ফ্ৰীতে, মোক পইচা নালাগে, আপোনাৰ কোম্পানীৰ নিশা ৰাতি চকীদাৰো কৰি দিম আৰু থাকি দিম, আপোনাৰ একো প্ৰব্লেম নহয়, বছ মোক। কোম্পানীৰ মালিকে ভাবিলে ঠিকে আছে, হয়, ফ্ৰীতে যদি চকীদাৰ কৰিম বুলি কৈছে, তাক ৰাখি থ'লে। সি এতিয়া জেলত থাকোঁতে সি প্লেনিং কৰিছিলে যে মানুহৰ মাংস বিক্ৰী কৰিব কাটি। সি পুলিচৰ আগত ভাষ্য তাৰ আছিলে এনেকুৱা, যদি এটা গেছৰ চৌকা হয়, চৌকা থাকে, তেল থাকে, নিমখ হালধি মা মছলা থাকে, তেতিয়া মানুহৰ মাংসৰ পৰাও পইচা ইনকাম কৰিব পাৰি। এয়া তাৰ এটা ইণ্টাৰভিউ পুলিচক দিয়া এটা বৰ্ণনা, এটা ভাষ্য। চিন্তা কৰক, সি এতিয়া ব্যৱসায় কিহৰ কৰিব? মানুহৰ মাংসৰ। চিন্তা কৰক, এতিয়া মানুহৰ মাংসৰ ব্যৱহাৰ কৰিবৰ কাৰণেতো মানুহ লাগিব, বডি লাগিব। এতিয়া সেই বডি সি কেনেকৈ পালে? ইয়াৰ আগৰ যি কাহিনী, যি বিভৎস কাহিনী, যদি কোনোবা 18 বছৰ তলৰ মোৰ ভিডিঅ' চাইছে, ইয়াতে স্কিপ কৰি দিয়ক, ইয়াতে মোবাইল বন্ধ কৰি দিয়ক। 18 বছৰ পাৰ হৈ যোৱাৰ পিছতহে মোৰ এই ভিডিঅ' চাব। মই আপোনাক কৈলোঁ, আৰু এতিয়া আপোনাক কি কৰে। এতিয়া মেথনি এটা ফাষ্টফুড খুলিলে, সেই যোনটো কোম্পানীৰ বাহিৰতে ৰাস্তাতে ফুটপাথত সেই ট্ৰাকখনকে সি ফাষ্টফুড ট্ৰেইলাৰ, মানে ফাষ্টফুডৰ টাইপৰ এটা, যেনেকৈ ফাষ্টফুড গাড়ীত যেনেকৈ মানুহে ফাষ্টফুড বিক্ৰী কৰে, বাৰ্গাৰ বনায়, পিজ্জা বনায়, পকৰি ঘুগুনি, সি সেই তাৰ ট্ৰাকখনকে তাৰ ফাষ্টফুডৰ দোকান হিচাপে বনাই পেলালে ৰাস্তাত। এতিয়া দোকান খুলি গ'ল, দোকানৰ এতিয়া মেইন বস্তুৱেই নাই, মানুহৰ মাংস। এতিয়া মেথনিৰ ফাষ্টফুডৰ দোকান ৰেডি। এতিয়া সি বাৰ্গাৰ বিক্ৰী কৰিব, আৰু বাৰ্গাৰ কিহৰ? মানুহৰ মাংসৰ। আৰু মানুহৰ মাংসৰ বাৰ্গাৰ বিক্ৰী কৰিবলৈ হ'লে তাক দৰকাৰ হ'ল এতিয়া মানুহৰ বডিৰ। সি ৰাতি হোৱালে অপেক্ষা কৰিলে। ৰাতি তাৰ ফাষ্টফুডৰ দোকানৰ মানে সেইখিনি আশে পাশে
আৰু আমেৰিকা এখন এনেকুৱা দেশ তাত যদি আপুনি যদি কাৰোবাক ফ্ৰীতে ড্ৰাগছ খুৱাই দিয়ে বা দি দিয়ে, সি লিটাৰেলি আপোনাৰ লগ লাগি যাব, আপোনাৰ লগত আহি যাব যে অমুক জেগাত যাম, ইয়াত যাম, ব'ল চলো। তাৰমানে সিহঁতক কি লাগে? মেইন ড্ৰাগছ। এতিয়া দুজনী প্ৰস্টিটিউট তাৰমানে বেশ্যা, সি লগ পালে, সিহঁতক ফ্ৰীতে ড্ৰাগছ দিম বুলি ক'লে, ড্ৰাগছ খোৱালে। সিহঁতি আহি তাৰ সেই যোনটো ট্ৰেইলাৰ, তাৰ ৰুমত আহিলে, তাৰ ৰুমত আহি সিহঁতক ট্ৰাকত আহি সিহঁতক ড্ৰাগছ খুৱাই পুৰা নিচা কৰি দিলে। তাৰপিছত সেই প্ৰস্টিটিউট দুজনীক ডিঙি চেপি ট্ৰাকৰ ভিতৰতে হত্যা কৰি দিলে। হত্যা কৰাৰ পিছত সিহঁতৰ ডিঙি কাটি মাথা বেলেগ কৰিলে, বডি বেলেগ কৰিলে, আৰু তাৰ বাউণ্ডৰীৰ আশে পাশে গাঁত খান্দি পুতি দিলে। পুতাৰ আগত মেথনিয়ে সেই ছোৱালী দুজনীৰ ধৰি লওক টপিনা বা ভৰিৰ কিবা লেগ পিচ, পেটৰ কিছুমান অংগ কাটি ৰাখি থ'লে, কাটি পেলাই ফ্ৰিজত ভৰাই দিলে আৰু বডিটোক মাটি দি পুতি পেলালে। আৰু ইয়াৰ পিছত আৰম্ভ হয় আচল কাহিনী। এতিয়া সেই বাৰ্গাৰত সেই মাংস মিক্স কৰিলে, সেই মাংস প্ৰথমে ফ্ৰাই কৰিলে, ফ্ৰাই কৰি বাৰ্গাৰ বনাই মানুহক খুৱাই দিলে। তাৰ বাৰ্গাৰ চেল হ'ব ধৰিলে, আৰুতো তাৰ বাৰ্গাৰ খাই মানুহে ইমান লিকো ক'ব ধৰিলে, এই বাৰ্গাৰত এটা টেষ্টেই বেলেগ। সি জনসাধাৰণক, পুলিচক, প্ৰশাসনক কৈছিলে সি একচুৱেলি গাহৰিৰ মাংস বাৰ্গাৰত মিক্স কৰাৰ কথা কৈছিলে, কিন্তু সেয়া গাহৰি মাংসটো নাছিলেই, মানুহৰ মাংস আছিলে। মানুহে তাৰ বাৰ্গাৰ খাবলৈ পগলা হৈ যাব ধৰিলে, তাৰ বাৰ্গাৰ কাৰণে লাইন লাগিব ধৰিলে, তাৰ বাৰ্গাৰ খাবৰ কাৰণে। মানুহ এই লেভেলত আহিছিলে ইয়াৰ দোকানত বাৰ্গাৰ খাবৰ কাৰণে। ইয়াৰ বাৰ্গাৰ এতিয়া বৰাবৰ বিক্ৰী হ'ব ধৰিলে, মানুহৰ মাংসৰ বাৰ্গাৰ। মানুহে ইয়াৰ বাৰ্গাৰ পচন্দ কৰিব ধৰিলে। লাহে কেইদিনমান যোৱাৰ পাছত সি অনুভৱ কৰিলে তাৰ বাৰ্গাৰ বনোৱা মেইন বস্তু মানে মানুহৰ মাংস তাৰ ফ্ৰিজত লাহে কমি আহিলে। এতিয়া ইয়াক আৰু মানুহৰ মাংস দৰকাৰ হৈছে, মানে আৰু কাৰোবাক হত্যা কৰিবলগীয়া হৈছে। এতিয়া হত্যা কাক কৰিব? সি নিশা এজনী ছোৱালীক পালে, কিম্বাৰ্লি নামৰ এজনী ছোৱালী পালে। সেই ছোৱালীজনীকো ড্ৰাগছ দিলে, ড্ৰাগছ খোৱালে, তাইৰ ট্ৰাকলৈ আনিলে, ট্ৰাকত আনি তাইকো ডিঙি চেপি তাইকো মাৰ্ডাৰ কৰিলে। মাৰ্ডাৰ কৰাৰ পিছত তাইৰ ডিঙি কাটিলে, ডিঙি কাটি মাথা বেলেগ কৰিলে, তাৰ বডি বেলেগ কৰিলে, আৰু তাৰ বডিৰ কিছুমান ওপৰে কিছুমান মাংস, কিছুমান লেগ পিচ, কিছুমান পেটৰ ভিতৰত কিছুমান মাংস, টিকাৰ মাংস, টপিনা মাংস, এনেকৈ কেজি ৰঙা মাংস উলিয়াই ৰাখিলে, আৰু সেই ছোৱালীজনীৰ বডি পুতি পেলালে। ফাইনেলি তাই এই ছোৱালীজনীক মাৰি কাটি মাটিত পুতি দিলে, তাইৰ কিছুমান মাংস ফ্ৰিজত আনি ভৰাই থ'লে। এতিয়া হৈ গ'ল তাৰিখ 8 ডিচেম্বৰ 1996। জো মেথনিয়ে ৰীতা নামৰ তাইৰ এজনী লগৰ ছোৱালীক ফোন কৰি ক'লে যে আজি মোৰ লগত আহিছ, আমি ড্ৰাগছ খাম, হেৰ'ইন খাম, ককেইন খাম। আমেৰিকা নিচিনা এখন দেশত আপুনি চাব, তাত যদি মই আগতেও কৈছোঁ নহয় যে ড্ৰাগছ যদি কাৰোবাক ফ্ৰীত দি দিয়া যায়, সি আপোনাৰ লগত ওলমি আহিব, কাৰণ ফ্ৰীত পাই গৈছে ইমান দামী বস্তু, ড্ৰাগছৰ নিচিনা বস্তু। এতিয়া লিটাৰেলি সেই ৰীতা নামৰ ছোৱালীজনী তাইৰ মেথনিৰ ফাষ্টফুডত আহি পালেহি, আৰু সিহঁতি ট্ৰাকৰ ভিতৰত সোমাই তাত সিহঁতি ড্ৰাগছ খাব কৰিলে, হেৰ'ইন খাব কৰিলে, কি মদ খাব ধৰিলে, চব নিচা কৰিব ধৰিলে। এটা সময় আহিলে যিটো সময়ত মেথনিয়ে ৰীতা নামৰ ছোৱালীজনীক ডিঙিত ধৰি ট্ৰাকৰ ৱালত লগাই দিলে আৰু ক'ব ধৰিলে যে এতিয়া মই তোমাক হত্যা কৰিম, ইয়াৰ কাৰণে তুমি ৰেডিয়েনে, আৰু তোমাক মাৰি মই সেই বাকীবোৰ ছোৱালীৰ লগত শুৱাই দিম। কি জানো সেই ৰীতা নামৰ ছোৱালীজনী কি ভাগ্য, তাই এই মেথনিৰ এই ৰাক্ষসটোৰ
কবলৰ পৰা কেনেকৈ বাচি আহিলে মাত্ৰ ভগৱান জানে আৰু তাই কিবা প্ৰকাৰে তাৰ কবলৰ পৰা বাচি আহি তুফান গতিত দৌৰি যাব ধৰিলে আৰু তাই দৌৰি যাওঁতে তাৰ সেই ফাষ্টফুডত যিবিলাক টেবুল চকী আছিলে, যিবিলাক কাঁহী বাতি কিবা কিবি আছিলে, প্লেট সেইবিলাক তাই পেলাই যাব ধৰিলে, এনেকৈ পিছফালে এনেকৈ পেলাই যাব ধৰিলে আৰু সেই বস্তুবোৰেই তাইক প্ৰাণ ৰক্ষা কৰিলে। কেনেকৈ? যিবিলাক বস্তু তাই পেলাই গৈ আছিল তাত মেথনিৰ ভৰি পৰিলে আৰু মেথনি ভৰি পৰাৰ লগে লগে সেই মাটিত উফাল খাই পৰি গ'ল আৰু সেই পৰি যোৱাৰ লগে লগে এই ৰীতা ডাইৰেক্ট গৈ পালে পুলিচ ষ্টেচন। আৰু ফাইনেলি সেই তাৰিখটো আহিল 12 ডিচেম্বৰ 1996। সেইদিনাখনে এই ৰাক্ষসটোক পুলিচে গ্ৰেপ্তাৰ কৰি ল'লে। মেথনি গ্ৰেপ্তাৰ হোৱাৰ লগে লগে তাৰ মালিকো গ্ৰেপ্তাৰ হৈ গ'ল। তাৰ মালিক আৰু সেই 12 ডিচেম্বৰ সেইটো তাৰিখ আছিলে, সেইদিনাখন সি কিম্বাৰ্লি লিনেছ নামৰ সেই যোনজনী মহিলাক মাৰি সি পুতি ৰাখিছিলে, তাইৰ বডি ওলোৱা কথা আছে, তাইক উলিয়াই বাৰ্গাৰ বনাই মানুহক দিয়া কথা আছিলে আৰু তাৰ বডি সি খোৱা কথা আছিলে আৰু সেই তাৰিখতে তাক গ্ৰেপ্তাৰ কৰি ল'লে। তাৰ মালিকে এই বিষয়ে একো নাজানো বুলি ক'লে। সি তাৰ বন্ধু মেথনিক বচাবলৈ চেষ্টা কৰিলে। এইকাৰণে যদি কেনেবাকৈ পুলিচে এই সকলো কথা গম পায় তেন্তে তাৰ বিজনেছ, তাৰ কোম্পানী চব খতম। সেইকাৰণে সি মেথনিক বচাবলৈ চেষ্টা কৰিলে, কিন্তু যেতিয়া সেই মালিকৰ টিকাত 2 ডাণ্ডা পৰি গ'ল, সি সকলো বৰকি দিলে। ক'লে যে সি হয় এয়া কাম কৰিছিলে, সি বাৰ্গাৰ খুৱাইছিলে, মানুহৰ মাংসৰ বাৰ্গাৰ খুৱাইছিলে, মই জানো, মই এইকাৰণে কোৱা নাছিলোঁ যাতে মোৰ কোম্পানী বন্ধ হৈ নাযায়। তেতিয়া আমেৰিকাৰ যিমান হেল্থ বিভাগৰ যিমান ডাঙৰ ডক্টৰ আছে, হেল্থ বিভাগৰ যিমান ডাঙৰ অফিচাৰ আছে, লিটাৰেলি এই মেথনিৰ ওচৰত আহি তাই সুধিলে যে তই আজিলৈকে কিমান মানুহক এই বাৰ্গাৰ খোৱালি? আৰু আজিলৈকে কোনো মানুহে গমেই নাপালে যে তই যে মানুহৰ মাংস খুৱাই আছ। তেতিয়া জয় মেথনে ক'লে সি গাহৰি মাংস বুলি কৈ এই বাৰ্গাৰ খুৱাইছিলে আৰু সকলোৱে পচন্দো কৰিছিলে। মেথনিৰ উকিলে ক'ব ধৰিলে ই এটা পাগল হয়, ইয়াৰ মেণ্টেলি প্ৰব্লেম আছে, ই কাকো হত্যা কৰা নাই। যেতিয়া প্ৰশাসনে তাক টেবুলত বহাই তাক সোধ-পোছ কৰিলে, 2 ডাণ্ডা তাক দিলে, তেতিয়া সি সকলো বকি দিলে। সি ক'লে যে মই এই মাৰ্ডাৰ কৰি মই পস্তোৱা নাই, মই সুখীহে। কাৰণ কেলে সকলো মহিলা মোৰ কাৰণে শত্ৰু, মোৰ পৰিবাৰ মোক ধকা দি এৰি গুচি গ'ল। আৰু মোৰ এইকাৰণে দুখ আছে মোৰ মনত যে সেই প্ৰথমতে মই যি 3জন ব্যক্তিক হত্যা কৰিছিলোঁ তাৰ মাজত আছিলে এজন মাছমৰীয়া, আৰু সেই 2জন ব্যক্তি যি কাৰণে মোক প্ৰথমতে এৰেষ্ট কৰা হৈছিলে আৰু 8 মাহ কাৰাদণ্ড দিয়া হৈছিলে। 8 মাহৰ পিছত মোক এৰি দিয়া হৈছিলে একো প্ৰমাণ নোপোৱাৰ কাৰণে। একচুৱেলি সিহঁতকো ময়ো হত্যা কৰিছিলোঁ। এতিয়া পুলিচে ভাবিলে যে সেইখিনি সময়তে সেই দুটা একচুৱেলি ই হত্যা কৰিছিলে হয়, আৰু তাক এৰি দিয়াৰ পিছতে সি আৰু অধম হৈ পৰিলে। এতিয়া পুলিচেও মানে মাথা এনেকৈ কৰিব ধৰিলে, হ'লে কি হ'ব, উপায় নাই, এতিয়া কাণ্ড কৰি দিলে। তেতিয়া মেথনিয়ে ক'লে যে একচুৱেলি হয়, প্ৰকৃততে সিহঁতে মোৰ পত্নীৰ বিষয়ে একো গম পোৱা নাছিলে, সিহঁতক মই এনেই হত্যা কৰি দিলোঁ, সিহঁতৰ কোনো দুখ নাছিলে। আৰু বেচেৰা সেই মাছমৰীয়াটোৰ গাত একোৱে দুখ নাছিলে, সিহঁতকো মই হত্যা কৰিবলগীয়া হ'ল একমাত্ৰ মোৰ পত্নীৰ কাৰণে, মোৰ পত্নী মোক এৰি থৈ যোৱাৰ কাৰণে। এইটো আজিলৈকে মই আগতেও কৈছিলোঁ যে পুলিচ প্ৰশাসনে এইটো আজিলৈকে কোনো প্ৰমাণ নাপালে যে সি একচুৱেলি কিহৰ কাৰণে এইবিলাক কাণ্ড কৰিছিলে। তাৰ পত্নীৰ কাৰণে, তাৰ পত্নী পলাই যোৱাৰ কাৰণে, তাৰ পত্নীক প্ৰতিশোধ ল'বৰ কাৰণে, নে কিহৰ কাৰণে। আৰু এই বাৰ্গাৰ ব্যৱসায় ক'লৈ আহিলে তাৰ মাজত। ইয়াৰ পিছত মেথনিক কোৰ্টত হাজিৰ কৰা হ'ল, তাৰ ট্ৰায়েল আৰম্ভ হৈ গ'ল। সি কোৰ্টত জৰ্জৰ সন্মুখত প্ৰথম দিনাখনেই ক'লে যে মোক কেৱল মৃত্যুদণ্ডহে দিব, তাৰ বাহিৰে একো শাস্তি মোক নালাগে, মোৰ নৰকত জেগা ফিক্স হৈ গ'ল।
চন 1998 তাৰ এই কোৰ্টে তাক ক'লে যা তোক মৃত্যুদণ্ড দি দিলোঁ, তোৰ ইচ্ছা পূৰণ কৰি দিলোঁ। 98 চনতো তাক মৃত্যুদণ্ড দিয়া হ'ল, কিন্তু 2000 অহাৰ লগে লগে এই মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ দি দিলে। 3বাৰ তাৰ মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ চেঞ্জ হ'ল, তাৰমানে এনেকৈ সাল সলনি হৈ থাকিল। চিন্তা কৰক, যিখিনি মানুহক সি হত্যা কৰিছিলে তাৰ পৰিয়ালে এইটোৱে ভাবি আছিলে যে তাৰ মৃত্যুদণ্ড হ'ব, তাৰ হয়তো ফাঁচি হ'ব, হয়তো কিবা হ'ব, কিন্তু সেই পৰিয়ালবোৰ একেবাৰে নিৰাশ হৈ গ'ল। 2000 চনতেই তাক আজীৱন কাৰাদণ্ড দি দিলে, তাৰ মৃত্যুদণ্ড কেঞ্চেল কৰি দিলে। কি ক'ম আৰু। চন 2018 আহি পোৱাৰ লগে লগে এদিন নিশা আমেৰিকাৰ মেৰিলেণ্ডৰ কোনোবা এখন জেলতে এই মেথনি, এই ৰাইকফ, এই শয়তানৰ মৃত শৰীৰ পোৱা গ'ল জেলৰ ভিতৰতেই। তাক যেতিয়া চেক কৰিলে, চেক কৰাৰ পিছত তাক যেতিয়া পষ্টমৰ্টম কৰা হ'ল, পষ্টমৰ্টম কৰাৰ পিছত পষ্টমৰ্টম ৰিপৰ্টত এনেকুৱা আহিলে সি যেতিয়া ডেকা বয়সত ভয়ংকৰ ড্ৰাগছ সেৱন কৰিছিলে আৰু সেই ড্ৰাগছে তাৰ লাষ্টত প্ৰাণ কাঢ়িলে। কেনেকৈ? সি ওপৰে শকত আৱত আছিলে, হাত্তা কাঠা আছিলে, কিন্তু তাৰ ভিতৰি তাৰ সকলো ফোফোলা আছিলে, তাৰ ভিতৰি একো নাছিলে, অকল মানুহটোহে আছিলে। ডেকা বয়সত খোৱা সেই ড্ৰাগছে তাক ভিতৰি তাক হেক কৰি আনিছিলে আৰু 18 চনত তাক সেই ড্ৰাগছে তাক হেক কৰি দিলে। 2018 চনত এই ৰাক্ষস, এই মানুহৰ মাংস বিক্ৰী কৰা, বাৰ্গাৰ বনাই খোৱা এই ৰাক্ষসৰ 2018 চনত অন্ত হৈ গ'ল, তাৰ নিপাত হ'ল, এটা ৰাক্ষস হ'ল। ইয়াৰ পিছত এই মেথনিৰ পৰিবাৰ, তাৰ ল'ৰা, তাৰ মাইকী ক'ত গ'ল, যদিও ক'ৰবাত আছিলে, কিবা যে সৎবৰ নামত আছিলে বা কিবা ক'ত গ'ল মানে গম পোৱা নগ'ল আৰু ইয়াৰ পিছত। এয়াই আছিলে এটা ৰাক্ষসৰ কাহিনী। এইটো একদম এটা সঁচা কাহিনী। আপুনি ভাবিব এইটো এটা কাল্পনিক সাধু হ'ব পাৰে, নাই, একেবাৰে সঁচা, একেবাৰে